হয়, যোৱা মে' মাহৰ 10 তাৰিখে পাকিস্তান আৰু কাশ্মীৰৰ মাজত যি এটা মানে অপাৰেশ্যন সিন্দুৰ সময়ত এটা সংঘাত হৈছিল, তাতে আমাৰ এই অঞ্চলৰে আমাৰ বিদ্যাপুৰ অঞ্চলৰ অসমৰ মানে এজন দীপেশ্বৰ বৰ্মন নামৰ এজন জোৱান আছিল। আৰু সেই জোৱানজনে সেই সময়ত এটা পাকিস্তানৰ এটা ড্ৰোন নষ্ট কৰি আমাৰ মানে বীৰৰ এটা বীৰত্ব দেখাইছিল। আৰু তেওঁ বহুত আঘাতো হৈছিল। আৰু সেই সময়ত তেওঁ ঘৰলৈ যেতিয়া আহিছিল, সকলোৱে তেওঁক মানে খুব সম্বৰ্ধনা দিছিল, বাহবা দিছিল। কিন্তু সেই সময়ত তেওঁৰ এই ৰাস্তাটো, যিটো ঘৰলৈ অহা যোৱা কৰা ৰাস্তা, সেই ৰাস্তাটো খুবেই মানে জৰাজীৰ্ণ আছিল, একদম বোকা আছিল। বোকাই মানে খোজকাঢ়িব নোৱাৰা অৱস্থাত পিছলি গৈছে। আৰু যিসকলে আহিছে তেওঁলোকে সকলোৱে দেখা পাইছে। ময়ো আহিলোঁ ঠিক তেওঁক মানে এটা সম্বৰ্ধনা জনাবলৈ। কিন্তু দেখিলোঁ যে ৰাস্তাটো খুবেই বেয়া। গতিকে মই লগে লগে তাৰমানে গৈয়ে ঘৰত তাৰ দুদিন ভিতৰতে মোৰ ব্যক্তিগত পুঁজিৰ পৰা মই ৰাস্তাটোত অলপমান হ'লেও চেণ্ড গ্ৰেভেল পেলাই দি যাতে মানুহখিনি অহা যোৱা কৰিব পাৰে সেইখিনি সুবিধা কৰি দিছিলোঁ হয়। আৰু আজি তেতিয়াই মই তেওঁক কথা দিছিলোঁ যে ৰাস্তাটো খুব অন্ধকাৰ, লাইটৰ কাৰণে মানে বিজুলীৰ যিটো সংযোগ নাই। যিহেতু ঘৰত আছে, কিন্তু ৰাস্তাটোত তেনেকুৱা বিজুলী সংযোগ নাই। আৰু সেইকাৰণে মই তেতিয়াই কৈছিলোঁ যে চ'লাৰ লাইট 2টা ইয়াতে আনি দিম। আৰু সেই অনুপাতে কথা যিহেতু দিছিলোঁ, মই সেই কথা মৰ্মে আজি মই তেওঁলোকৰ চোতালত এটা চ'লাৰ লাইট দিছোঁ। আৰু তেওঁলোকৰ অহা যোৱা কৰা ওচৰ চুবুৰীয়াখিনিৰ যিটো ৰাস্তা আছে, সেই ৰাস্তাটোতো সকলোৰে সুবিধাৰ কাৰণে আৰু এটা ৰাস্তাত দিছোঁ চ'লাৰ লাইট। আৰু আমি এইটোৱে ভাবোঁ যে তেওঁ যিহেতু দীপেশ্বৰ আমাৰ জাতিৰ কাৰণে, আমাৰ মানে দেশৰ কাৰণে গৈছে, তেওঁ যুঁজ কৰিবলৈ গৈছে পাকিস্তানৰ লগত। গতিকে তেওঁৰ ফেমিলিটোক আমি সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব। আৰু সেই অনুপাতে মই আজি তেওঁলোকৰ ঘৰত এই লাইট 2টা দিবৰ কাৰণে আহিছোঁ। আৰু সাধাৰণভাৱে আমি যিখিনি খবৰ খাতি ল'ব লাগে, সেই খবৰ খাতিখিনিও ল'বৰ কাৰণে আমি আজি আহিলোঁ। লাইট 2টা দিয়াৰ লগতে আমি তেওঁৰ পৰা ঘৰুৱা খবৰ খাতিখিনিও ল'লোঁ। আৰু তেওঁলোকৰ যিটো পুৰণা ঘৰ আছে, তাতো বোলে খুব তেনেকুৱা লাইটৰ যোগাযোগটো নাই, মানে সংযোগ হ'ব পৰা নাই এতিয়ালৈকে। আমি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ ঘৰৰ যি বুঢ়ী মাক আছে, বুঢ়ী মাকৰ মানে ভালেখিনি বয়স হৈছে, তেওঁলোকৰ তাতো আমি মানে যোগাযোগটো ৰাখিম। আৰু পৰৱৰ্তী পৰ্যায়ত আমি তেওঁলোককো লাইট, মানে চ'লাৰ লাইট দিয়াৰ কাৰণে আমি চেষ্টা কৰিম।